এইকেইদিন বহুত বিচাৰি আছো কিন্তু বহুত একদম ভাল চিনেমা এখন পোৱা নাই মানে কেনেকুৱা ধৰণৰ চিনেমা চাম মই নিজেই ভাবিব পৰা নাই যে এখন ভাল চিনেমা যাতে আহক একদম ৱাও গুজবাম্পছ মাষ্টাৰপিচ কিন্তু বিচাৰি নাপালো কিন্তু ফাইনেলি মই এখন চিনেমা পালো যিখন মই চাম বুলি ভাবিছিলো চোৱা নাছিলো কিন্তু এতিয়া যেহেতু পাইলো চালো তাৰ নাম হৈছে ইন দ্য গ্ৰে আপোনালোকে যদি স্পাই থ্ৰিলাৰ একশ্যন ড্ৰামা চিনেমা ভাল পায় তেনেহলে আপোনালোকে হলিউডৰ এই ইন দ্য গ্ৰে চিনেমাখন চাব পাৰে যেনেকি প্ৰাইমত একদম হিন্দী ডাবিং বহুত বেছি মাষ্ট আছে প্লটটোৰ কথা যদি আপোনালোকক একদম দুটামান কথা যদি ক'বলৈ যাওঁ তাত স্পইলাৰ যে চুৰক চুৰ কৰি মানে প্ৰফিট পোৱা হেনৰি আৰু জেকৰ যদি এইখন চিনেমা নাই চোৱা চাই ভাল পাব আপোনালোকে আৰু তাৰ মাজতে বহুত ধুনীয়া এগৰাকী হিৰোইনো আছে যেনেকি আপোনালোকক এণ্টাৰটেইনটো কৰিব সেইটো 100% চিয়ৰ আৰু সঁচা কথা ক'বলৈ গ'লে আপোনালোকে এইখন চিনেমা ড্ৰামা আৰু প্লেনিং ৱাইজ মানে কেনেকুৱা ধৰণে মানে এটা মিছন কমপ্লিট কৰিবৰ কাৰণে প্লেনিংবোৰ কৰা যায় আৰু তাৰ এক্সিকিউশ্যনটো বহুত বেছি বেষ্ট দেখিবলৈ পাব মই এইটো নকওঁ যে আপোনালোকে এইখন একদম হেণ্ড টু হেণ্ড কম্বেট ফাইট চিন একদম আল্ট্ৰা মুড দেখিবলৈ পাব তেনেকুৱা ধৰণৰ এইখন নহয় কিন্তু এটা প্লেনিং কৰি যেটো মানে একদম প্লেন কৰি আৰু সেই প্লেনটো এক্সিকিউশ্যন যেনেকৈ দিব মানে A to Z মানে যদি A টো ফেল হৈ যায় B প্লেন B টো হলে C টো হলে D মানে এনেকুৱা লেভেলত প্লেনিং কৰি পেলাই মানে সেই মিছনটো কমপ্লিট কৰিব বিচাৰে যেটো নেকি আপোনালোকে চাই পেলাই স্যাটিসফাইড হ'ব ৰিয়েল লাইফত যদি আমি তেনেকুৱা প্লেনিং কৰি কিবা কৰিব যাওঁ ক'বাত নাই ক'বাত বাধা বিঘিনি আহি কিবা নাই কিবা এটা মুস্কিল হৈ যায় হয়নে তো ইয়াতো মানে তেনেকুৱা ধৰণৰ মানে A নহলে B নহলে C নহলে D কিন্তু সেইখিনি লাষ্টৰ যেটো মানে আধা ঘণ্টা চিনেমাখনৰ এই আধা ঘণ্টাটো আপোনাক একদম হুক কৰি ৰাখিব মানে যেটো মানে তাৰ মানে একশ্যন কোৰিওগ্ৰাফ কৰিছে বহুত বেছি মজা আল্টিমেট কৰিছে মই তাতো আপোনাক কোৱা নাই যে হেণ্ড টু হেণ্ড দেখিব কিন্তু তাত যেটো নেকি ফায়াৰিং সিনখিনি দেখুৱায় যে নেকি আপোনাৰ মানে একদম মানে যি কাৰ সিকোয়েন্সখিনি দেখাব ঠিক আছে আৰু যিখিনি লোকেশনস দেখাব কেমেৰা এংগল দেখাব আউটস্ট্যান্ডিং মানে ভিজুৱেলি একদম বহুত বেছি হাই লেভেল গ্ৰেন্ড লেভেলৰ দেখুৱায় আৰু তাতে মানে হেনৰি আৰু জেকক যেটো মুডত দেখুৱা যায় হেতু মানে বহুত বেছি ভাল লাগে তো সিনেমাখনত মানে যেটো হিচাপে হে চুৰ কৰিবলৈ যায় বা লেডি থাকে সিনেমাখনত যি বহুত বেছি ধুনীয়া হয় আৰু তাইৰ পৰা সিনেমাখন আৰম্ভ হৈ যায় তাই এগৰাকী বেলেগ লেডিৰ পৰা 1 বিলিয়ন পইচা যেতিয়া গম পাই তাই মানে লুটি থৈছে তো তাৰ পৰা কয় যে মোক এটা পাৰ্সেন্টেজ লাগে নহলে মই সেই প্ৰতিখিনি পইচা গুটেই লম কিন্তু পাৰ্সেন্টেজ দিব নিবিচাৰে যাৰ কাৰণে তাই মানে সেই এনেকুৱা দুজন মান মানুহক লাগে যি দুজন মানুহে মানে সেই মানে পইচাখিনি বা সেই সম্পত্তিখিনি আনি দিব পাৰে পাৰ্সেন্টেজ ওয়াইজ ঠিক আছে তো তাই মানে ক'ত পাব পাই যায় একেবাৰে জেলৰ পৰা একদম দুজন হাট্টা কাট্টা পুৰা মানুহ লৈ আহে যদি জেক আৰু হেনৰিক আমি দেখিবলৈ পাইছো আৰু সিহঁতি দুটাই এনেকুৱা প্লেনিং কৰি পেলাই আপোনাক সিনেমাখন এংগেজ কৰি পেলাই যেটো মানে হাই স্কুলত দেখুৱাই লাষ্টৰ সিকোয়েন্সটো একশ্যন সিকোয়েন্সটো সেই বস্তু বহুত বেছি ভাল পাব আপোনালোকে এইখন সিনেমা চাবলৈ হলে প্ৰথমটো অকমান কনফিউজ হ'ব যে বা কি দেখুৱাবলৈ গৈ আছে অকমান মানে কাৰণে ধৰক বিচলিত হৈ যোৱা হয় যে ষ্টৰি প্লটৰ পৰা অকমান মানে ঢিলা উইকনেছ প্ৰেজেন্টেশনৰ কাৰণে আপোনালোকৰ হেতু হ'ব পাৰে মানে গ্ৰিপ কৰি নাৰাখে ময়ো হেতু সময়ত মানে এনেকুৱা লাগিছে মই টোপনি হৈ যাওঁ আৰু কি দেখুৱাবলৈ বিচাৰিছে নে কি কৰাবলৈ গৈ আছে কিন্তু পাছত যেতিয়া সিনেমাখনৰ মানে আমি ক্লাইমেক্সৰ ওচৰ পাজৰে গৈছো যেতিয়া মানে এক্সিকিউশ্যনটো ফুলফিল হৈছে সিনেমাখনৰ কনভিকশ্যন লেভেলটো যেতিয়া আমি পাইছো তেতিয়া মানে সিনেমাখনৰ যি মানে লাষ্টৰ সিকোয়েন্সটো আহিছে তেতিয়া মই মানে ভাবিছো যে এই বস্তুৰ তাগৰা আছে সিনেমাখনত তো আপোনালোকৰ যদি বহুত বেছি ভাল সিনেমা নাই চাবলগীয়া যে আপোনালোকে এখন টাইম পাছ মুভি মানে বিচাৰিছে তেনে আপোনালোকে এখন মুভি চাব পাৰে উইথ দ্য ফ্যামিলি হলিউড সিনেমা ফ্যামিলি বুলি ক'লে আপোনালোকে কোৱেশ্চন মাৰ্ক থাকে বা একদম এনেকৈ ধৰণৰ হয় কিন্তু এখন নহয় এইখন সিনেমা আপোনালোকে উইথ দ্য ফ্যামিলি চাব পাৰিব হিন্দী বহুত বেছি মাষ্ট আছে আৰু একশ্যনখিনি লাষ্টত আপোনাক ইমপ্ৰেছটো কৰিব মই এখন সিনেমা বহুত বেছি ভাল নাই পোৱা কিন্তু তথাপি ওৱান টাইম ওৱাটছৰ কাৰণে এখন সিনেমা ৰেকমেণ্ড কৰিব পাৰো তো আপোনালোকৰ ওচৰত যদি ভাল মুভি কিবা আছে মোক কওক না প্লিজ একদম মানে ফাটাফাটি একদম মাইণ্ড ব্লাষ্ট হৈ যোৱা মই এইখিনি চাম আৰু ৰিভিউ দিম তো লগ পাইছো নেক্সট ভিডিঅ' আজিলে বাই বাই